জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতী পূজাৰ বাবে যেহেতু 3টা দিন মাজত বাকী আৰু 3টা দিনত কিন্তু শিল্পীসকলে এক ব্যস্ততাৰ মাজত ভালি পূজা কৰিছে যেহেতু 3টা দিন মাজত বাকী আছে 3টা দিনত সৰস্বতী মাৰ মূৰ্তিসমূহ এতিয়া তৈয়াৰ কৰা হৈছে আৰু সেই সকলো কাম এতিয়া বৰ্তমান শিল্পীসকলে আমোদজনকভাৱে তৈয়াৰ কৰিছে আৰু সম্পূৰ্ণ কাম শেষ হৈছে আৰু খুব সুন্দৰ এক পৰিৱেশ আমি দেখুৱাব লাগিব যিহেতু মই বৰ্তমান উপস্থিত আছো লাল গণেশত এই এডোখৰ ঠাইত দেখিবলৈ পোৱা গৈছে বিভিন্ন সৰস্বতী মাৰ মূৰ্তি ইয়াতে বনাই থকা পৰিলক্ষিত হৈছে সৰস্বতী পূজা জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত এটা ধৰ্মীয় উৎসৱ প্ৰতি বছৰ মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয় আৰু সকলোৱে আসলে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আদি কৰি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী সকলোৱে কিন্তু এই সৰস্বতী পূজাৰ বাবে বছৰ ধৰি অপেক্ষা কৰি থাকে কাৰণ এটা দিনেই কিন্তু সকলোৱে সাজি কাচি নিজৰ এক ৰূপ দিবলৈ চেষ্টা কৰে সকলোৱে আসলে সৰস্বতী মাৰ পূজাৰ বাবে অপেক্ষা কৰি থাকে যেহেতু বছৰৰ প্ৰথমটো পূজা সৰস্বতী পূজাৰ সৰস্বতী পূজাত কিন্তু সকলোৱে ব্যস্ততাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে সাজপাৰ পৰিধান কৰি ন সাজপাৰ পৰিধান কৰি বিদ্যালয়লৈ আহি এই সৰস্বতী মাৰ পূজা কৰে যেহেতু তেওঁলোকৰ শিক্ষাৰ প্ৰতি যাতে আগ্ৰহী বা তেওঁলোকৰ যাতে শিক্ষাৰ প্ৰতি যেনে ধৰণে আগ্ৰহী হ'ব লাগে বা শিক্ষাক লৈ তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলে যাতে পঢ়া শুনাৰ প্ৰতি ধাউতি হ'ব লাগে সেইবাবে এই সৰস্বতী পূজাৰ বছৰৰ প্ৰথমতে এই সৰস্বতী পূজা পালন কৰা হয় বিভিন্ন ছাত্ৰ-ছাত্ৰীসকলে এতিয়া বৰ্তমান বাচ্চা আছে যেহেতু আৰু 3টা দিন বাকী মাজত 3টা দিন বাকী আছে আৰু এই পূজা শুক্লা পঞ্চমী তিথিত মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয় আৰু সেইবাবে ইয়াক শ্ৰী পঞ্চমী পূজা বুলি কোৱা হয় আৰু এই পূজা বিশেষকৈ শিক্ষা অনুষ্ঠানসমূহতো অনুষ্ঠিত কৰা হয় যেহেতু মই ইয়াৰ সামূহিক পৰিৱেশ দেখুৱাইছো এনেদৰে দেখিবলৈ পোৱা গৈছে এনেদৰে সৰু সৰু খুব সুন্দৰ মূৰ্তি প্ৰলেপ দি তেওঁলোকে এনেদৰে সজাই পৰা তোলা হৈছে আৰু ইয়াৰে আপোনালোকক দেখুৱাইছে শ মূৰ্তি ইয়াতে তৈয়াৰ কৰি থকা হৈছে তৈয়াৰ কৰি উলিওৱা হৈছে যেহেতু আৰু 3টা দিন মাজত আৰু 3টা দিন বাকী আছে আৰু সম্পূৰ্ণ কাম এতিয়া শেষ হোৱা পৰিলক্ষিত হৈছে আৰু শেষ যি প্ৰতিলেপ আৰু সেই প্ৰতিলেপ দিয়াৰ তেওঁক সৰস্বতী মাৰ নৰূপ দিয়াৰ চেষ্টা আৰু এই আমাৰ সৈতে কিছু লোক আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তাৰ আগত আমি দেখুৱাইছো কেনেদৰে তেওঁ খুব সুন্দৰকৈ সৰস্বতী মাৰ কাপোৰ পৰিধান কৰা দেখিবলৈ পোৱা গৈছে কাপোৰ কেনেদৰে পিন্ধাইছে মই সকলো আপোনালোকক দেখুৱাইছো খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব যেহেতু আৰু 3টা দিন মাজত বাকী আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ নামটো মোৰ নাম তপন আপুনি এইটো আগৰ পৰাই কৰি আছে মোৰ দাদা যেহেতু আৰু 3টা দিন বাকী আছে আপুনি সৰস্বতী মাৰ মূৰ্তিবিলাক বনাইছে কেনেকুৱা লাগে আপোনাৰ কেনে ধৰণৰ আপোনাৰ মন্তব্য এনেধৰণে এতিয়া বস্তুকেইটা চব ভালদৰে দিলেহে মনটো অৰ্ডাৰ পোৱা নাই নেকি অৰ্ডাৰ ইমান পোৱা নাই বজাৰ ইমান ভাল নহয় আৰু আমাৰতো কোনো চৰকাৰীও কোনো সাহায্য নাই চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য পাতি নাই নিজৰ পইচাটো বিক্ৰী হ'লেহে পইচাটো আহিব এটা কথা উল্লেখ কৰিব লাগিব সৰস্বতী মা আচলতে শিক্ষাৰ এক দেৱী বুলি ক'ব লাগিব আপুনি যেটা বনাইছে আপোনাৰ কেনে ধৰণৰ ভাৱনা কেনেকুৱা লাগিছে আপুনি বনাইছে তো আমাৰ ধৰক এইটোৰ লগত এটা আধ্যাত্মিক আমি কিয়নো আমি হল বংশগত হেৰি আৰু এটা আধ্যাত্মিক কাজ আছে বেলেগ মানে এতিয়া হ'ল পইচাৰ ওপৰত কথা কাষ্টমাৰে পইচাটো দিলেহে আমি মনোভাৱটো ভালদৰে ওলাই দিব পাৰোঁ পইচা নিদিলে এইবিলাক যি বাহন বস্তু বাহানি দাম বস্তু চব বস্তু ইয়াত চব নিজে কিনি আনিব লাগে মানুহ আছে মাটি ফোন কৰিলে মাটি দি যায় মাটিটো আজিকালি এনে আনিব নোৱাৰে খৰচটো ধৰক পুলিচত দিব লাগে এগুলা দালাল আছে কিমান মূৰ্তি বনাইছে এবাৰ 100 বনাইছে 100 বনাই আৰু অৰ্ডাৰ কেইটা আহিছে অৰ্ডাৰ 10-12টা মান অৰ্ডাৰ হৈছে কিমান দিনৰ পৰা আপোনালোকে বনাই আছে মানে কিমান সৰস্বতী মাৰ মূৰ্তি বনাবলৈ কিমান দিন লাগে হৈ গ'ল বনাই 2-3 মাহৰ পৰা মই লাগে তো বনাওতে শিকাব লাগে বনাব লাগে সকলো কাম এতিয়া বৰ্তমান সম্পূৰ্ণ হৈ গ'ল বৰ্তমান হৈ আছে আৰু চুলি বনাব বাকি আছে আৰু অকণমান কাম বাকি আছে ধন্যবাদ যেহেতু এনেধৰণৰ তেওঁলোকৰ যে মন্তব্য সেই মন্তব্য ল'বলৈ চেষ্টা কৰিছে আচলতে বহুত কষ্টৰে এই মূৰ্তিসমূহ বনাই সজাই পৰা তোলা হৈছে আমি ইয়াৰ যি স্থানিক দৃশ্য আপোনালোকক দেখুৱাইছিলোঁ এনেদৰে তেওঁ বনাই থকা পৰিলক্ষিত হৈছে আপোনালোকক দেখুৱাইছোঁ আকৌ খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব আচলতে সৰস্বতী মাৰ মূৰ্তিৰ মাজত তেওঁ এনেধৰণৰ মূৰ্তি তেওঁ বনাইছে আৰু আগৰ পৰা যিহেতু তেওঁলোকে বনাই আহিছে আৰু গীত শিল্পীসকলে এতিয়া বৰ্তমান পৰিস্থিতি বহুত আচলতে ক'ব গ'লে পৰিস্থিতি অতিকৈ কম কাৰণ তেওঁলোকৰ যিহেতু মাজত আৰু 3টা দিন বাকী আছে আৰু 3টা দিনত তেওঁলোকে
আচলতে সম্পূৰ্ণ কাম সমাপ্ত কৰিছে যদি অকণমান কাম বাকী আছে তেওঁলোকৰ আশা যে 3টা দিনৰ ভিতৰত হৈ যাব যিহেতু সৰস্বতী পূজা জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতী বন্দনাৰ কৰিবৰ কাৰণে অনুষ্ঠিত এই এটা ধৰ্মীয় উৎসৱ বুলি ক'ব লাগিব যাতে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছো তেওঁ যিহেতু কৈছে যে পূজাৰ যি আধ্যাত্মিক সেই আধ্যাত্মিকতাৰে তেওঁলোকে এনেধৰণে বনাইছে বা আমি যি ইয়াৰ পৰিৱেশ দেখুৱাইছো আপোনালোকক দেখুৱাইছো যিহেতু সৰস্বতী মাৰ সৰু সৰু মূৰ্তি আৰু 100টা মূৰ্তি তেওঁ এতিয়া বনাই কৰি তোলা হৈছে আৰু 100টা মূৰ্তি তেওঁ এতিয়া সম্পূৰ্ণ কৰি সজাই পৰাই তোলা হৈছে আৰু যেহেতু এতিয়া বৰ্তমান সম্পূৰ্ণ কাম সমাপ্ত হৈছে আৰু যেহেতু আৰু 3টা দিন বাকী আছে আৰু আমি যেহেতু শিক্ষাৰ এক দেৱী বুলি ক'ব লাগিব শিক্ষাৰ দেৱী আৰু 3টা দিন বাকী আছে আৰু ব্যস্ততা হৈ পৰিছে শিক্ষা অনুষ্ঠানসমূহত ল'ৰা ছোৱালীৰ আদি কৰি ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া এক আনুষ্ঠানিকভাৱে তেওঁলোকে এতিয়া বৰ্তমান নিজকে তৈয়াৰ কৰি উলিয়াইছে বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰিবলৈ তেওঁলোকে আচলতে বছৰৰ এটা দিন আৰু এইটো দিনৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে